UPPL এতিয়া অকলে ইলেকশ্যন খেলিবলৈ এককভাৱে আমি BTRৰ 15টা সমষ্টি আৰু BTRৰ বাহিৰতো কিছুমান সমষ্টি আমি মানে কণ্টেষ্ট কৰিবলৈ এতিয়া সাজু হৈ আছোঁ। প্ৰাৰ্থী মানে বাছনিৰ কাম যে এইটো চলি আছে আমাৰ 5000 ডেলিগেটছ ইয়াতে পাৰ্টিচিপেট কৰিব অহাকালি। আমাৰ UPPLৰ যি তিনিবাৰ্ষিক চতুৰ্থ যে অধিৱেশন এইটো বাক্সা জিলাৰ মুছলপুৰত অহাকালি 30 তাৰিখ আৰু 31 তাৰিখ পৰহি জানুৱাৰী হ'বলৈ গৈ আছে। অহাকালি ৰাতিপুৱাৰ পৰাই আৰম্ভ হ'ব আৰু পৰহি আবেলি শেষ হৈ যাব আমাৰ যি তিনি বছৰীয়া যে আমাৰ কাৰ্যকাল আছে অহাকালি উকলিব আমাৰ। গতিকে এই কনফাৰেন্সটো আহ্বান কৰা হৈছে। মুছলপুৰত অহাকালিৰ পৰা আৰম্ভ হৈছে। উঠল মাখল পৰিৱেশত হাজাৰ হাজাৰ আমাৰ ডেলিগেটছ তাতে আহিব। কমচে কম আমাৰ 5000 ডেলিগেটছ ইয়াতে পাৰ্টিচিপেট কৰিব অহাকালি। পৰহি আমাৰ এটা কালচাৰেল ৰেলী হ'ব ৰাতিপুৱা, ডাঙৰকৈ এটা কালচাৰেল ৰেলী হ'ব আৰু অ'পেন ছেশ্যন হ'ব 11:30 বজাত। 10টা বজাত আমাৰ কালচাৰেল ৰেলী হ'ব আৰু 11:30 বজাত আমাৰ অ'পেন ছেশ্যন হ'ব। মানে প্ৰায় 20-25 হাজাৰ পাব্লিকৰ গেডাৰিঙত আমাৰ অ'পেন ছেশ্যনটো হ'বলৈ গৈ আছে। অধিৱেশনত মূল কি বিষয় মানে আলোচনা হ'ব? অধিৱেশনত আপোনাৰ মূল কথাটো হ'ল যে আমাৰ নতুন যে কমিটি এতিয়া গঠন হ'ব, এটা আমাৰ কাৰ্যকালটো কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল, আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ কাৰ্যকাল আৰু ব্লক কমিটি, প্ৰাইমাৰী কমিটিৰ কাৰ্যকাল 3 বছৰৰ কাৰণে থাকে। তো নৱেম্বৰ 2022 চনত মানে এইটো কমিটি গঠন হৈছিল, য'ত আমাক মানে দায়িত্ব দিয়া গৈছিল। এতিয়া আমাৰ টেনিয়ৰটো অহাকালি শেষ হ'ব। গতিকে নতুন কমিটি গঠন কৰাটো আমাৰ 1 নম্বৰ এজেণ্ডা আছে। দ্বিতীয় এজেণ্ডাটো আমাৰ যে ইলেকশ্যন আহি আছে, অসম বিধানসভা ইলেকশ্যন, এই নিৰ্বাচনৰ বিষয়ে আমাৰ বিস্তৃতভাৱে আলোচনা হ'ব আৰু কিছুমান সিদ্ধান্ত ইয়াতে লোৱা হ'ব। লগতে আমাৰ অসমত যে স্পেচিয়েল ৰিভিজন চলি আছে, স্পেচিয়েল ৰিভিজন চলি থকাত বহুত মানে তেনেকুৱা আমি শুনা পাইছোঁ, কিছুমান আভুৱা থাকি গৈছে, কিছুমান কমপ্লেইনছ আৰু কিছুমান পাব্লিকে নিজৰ মানে এগেইনষ্টত কমপ্লেইন পাইছে বুলি কৈছে। তো ইয়াৰ আমি পাৰ্টি হিচাপে কি কাম কৰিব পাৰোঁ ইয়াৰ বিষয়ে আমাৰ আলোচনা হ'ব। আৰু আমাৰ BTC অঞ্চলত যি যোৱা 3 মাহমানৰ পৰা যি পৰিস্থিতি ইয়াতে এতিয়া সৃষ্টি হৈছে, জাতি জনগোষ্ঠীৰ মাজত যি ভুল বুজাবুজি, ভাইলেন্সৰ যে এটা পৰিৱেশ আৰু ৰিলিফ কেম্পত থাকিবলগীয়া এটা পৰিস্থিতি যে হৈছে, যে অশান্তিময় এটা পৰিৱেশ যে সৃষ্টি হৈছে যোৱা 3-4 মাহ মানত ভিতৰত, এইটোৰ ওপৰত আমাৰ বিস্তৃতভাৱে আলোচনা হ'ব। আমি দল হিচাপে বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰাৰ কাৰণে আৰু শান্তি বজাই ৰখাৰ কাৰণে, জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি বজাই ৰখাৰ কাৰণে কি কাম কৰিব পাৰোঁ এইবিলাকৰ ওপৰতে আমাৰ মূল আলোচনাবিলাক হ'ব। 2020 চনৰ পৰা 2025 চনলৈকে আমাৰ BTR চৰকাৰৰ আমাৰ কোৱালিশ্যন পাৰ্টনাৰশ্বিপত আছিলোঁ। অসম চৰকাৰত আমি 2021 চনৰ পৰা 2026 চনলৈকে আছোঁ। এতিয়া 2026 চনৰ পিছত যদি কোৱালিশ্যনটো থাকিব লাগে, যদি এলায়েন্সটো থাকিব লাগে, তেনেহ'লে নতুন এটা সমীকৰণ, নতুন এটা আলোচনা, নতুন এটা পাৰ্টনাৰশ্বিপৰ দৰকাৰ হ'ব। কিয়নো আমাৰ কমিটমেণ্টটো আছিলে 2026 চনলৈকে। যেহেতু 2026 চনলৈকে নিৰ্বাচনৰ কমিটমেণ্টটো আছিলে, এলায়েন্সৰ কমিটমেণ্টটো আছিলে, এতিয়া নিৰ্বাচন অহাৰ লগে লগে 2021 পৰা 2026 চনলৈকে এই এলায়েন্সৰ যি কমিটমেণ্ট এইটো উকলি যাব। নতুনকৈ যদি এলায়েন্স হ'ব লাগে, এইটো 2এটা দলৰ মাজত UPPL আৰু NDAৰ মাজত আলোচনা বিলোচনা হ'ব লাগিব। এই আলোচনা বিলোচনাবিলাক মানে আমাৰ হোৱা নাই, কোনো আলোচনা বিলোচনা এতিয়ালৈকে আমাৰ ফৰ্মেলি হোৱা নাই। গতিকে যেনেকৈ আমাৰ 2020 চনৰ পৰা 2025 চনলৈকে BTR চৰকাৰৰ যি এলায়েন্স এইটো উকলি গ'ল, আমাৰ কোনো এলায়েন্স নাছিলে BTR ইলেকশ্যনত। এতিয়া অসম এছেম্বলিৰ কাৰণে যিহেতু এইটো আহি আছে, দিন বহুত সমাগত, ফেব্ৰুৱাৰীৰ শেষৰ ফালে শুনিছোঁ যে নটিফিকেশ্যন আহি যাব, কিন্তু এতিয়া অলমষ্ট এতিয়া জানুৱাৰী শেষ পালে, কিন্তু আমাৰ তেনেকুৱা কোনো ফৰ্মেল আলোচনা হোৱা নাই। গতিকে যেহেতু উকলি যাব এতিয়া আমাৰ 2021 চনৰ পৰা 2026 চনলৈকে যি UPPLৰ কমিটমেণ্ট আছিলে NDAৰ প্ৰতি, এইটো মানে শেষ হৈ যাব। শেষ হৈ যোৱাৰ পিছত নতুন তেনেকুৱা যিটো আলোচনা হোৱা নাই, UPPLে এতিয়া অকলে ইলেকশ্যন খেলিবলৈ এককভাৱে
আমি BTR-ৰ 15টা সমষ্টি আৰু BTR-ৰ বাহিৰতো কিছুমান সমষ্টি আমি মানে কণ্টেষ্ট কৰিবলৈ এতিয়া সাজু হৈ আছোঁ। মুখ্যমন্ত্ৰী কোৱা হিচাপে UPPL আৰু BTR মানে এক হোৱাৰ সম্ভাৱনা আছে নেকি? এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে এইটো মই দেখা নাই বা শুনা নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত মানে ছিনিয়ৰ ব্যক্তি হয়, তেখেতে অভিজ্ঞ ব্যক্তি হয়, ইমান 25-30 বছৰ ধৰি তেখেতে ৰাজনীতি কৰিছে। অসমৰ ৰাজনীতিত তেখেতে মানে ক'ব গ'লে এটা মানে ওৱান অফ দি মষ্ট ইনফ্লুৱেঞ্চিয়েল পাৰ্চন হয়। তেখেতে যদি কিবা কৈছে হয়তো কিবা ভাবি চিন্তি পেলাই কৈছে, কিন্তু মই ভাবোঁ যে তেখেতে যিহেতু আমাৰ ইণ্ডিয়াৰ নেতা হয় আৰু BJPৰ নেতা হয়, BJPৰ নেতা হিচাপে তেখেতে BJPৰ সিদ্ধান্তটো ল'ব। কিন্তু আমি UPPL হিচাপে UPPL-এ যিহেতু এটা গণতান্ত্ৰিক এটা দল হয়, আমি তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় পৰ্যায়লৈকে যিমান কৰ্মী আছে, নেতা আছে, সকলোৰ লগত আলোচনা বিলোচনা কৰি UPPL-ৰ সিদ্ধান্ত আমি UPPL-এ ল'ম। চাওক, আমি UPPL হিচাপে কোনো জাতি জনগোষ্ঠী প্ৰাধান্য দি পেলাই আমি ৰাজনীতি নকৰোঁ। আমি কৈছোঁ য'ত য'ত আমাৰ জিকাৰ সম্ভাৱনা আছে, য'ত য'ত আমাৰ প্ৰেজেঞ্চ আছে, আমাৰ য'ত য'ত মানে ষ্ট্ৰং হোল্ড আছে, আমাৰ কৰ্মীবিলাক আছে, আৰু য'ত আমি খেলিলে আমাৰ ভাল ফল ওলাব, সেই সমষ্টিবোৰতে আমি ইলেকশ্যনটো খেলিম। গতিকে 15টা BTR-ৰ যে সমষ্টি, তাতেতো আমাৰ মানে ডাইৰেক্ট প্ৰেজেঞ্চটো আছে, খেলিমে তাতে। আৰু BTR-ৰ বাহিৰত প্ৰায় 12টামান সমষ্টিত আমাৰ কমিটিবোৰ অলৰেডি গঠন হৈ গৈছে। গঠন হৈ আমাৰ প্ৰাৰ্থী মানে বাছনিৰ কাম যে এইটো চলি আছে আমাৰ, এই 12টামান সমষ্টিত আমি খেলাৰ কাৰণে যোজা চলাই আছোঁ। আৰু তেনেকেই যদি আমি কৰোঁ, প্ৰায় 15টা আৰু 12টা 27টামান অসমৰ সমষ্টিত আমি খেলাৰ কাৰণে আমি যোজা কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।